আমাৰ দৰে সাধাৰণ মানুহে কেতিয়াও F1 কাৰ চলাবই নোৱাৰে। আপোনালোকে ভাবিছে চাগে এইটোনো কি ডাঙৰ কথা, ৰেচ দবাই ষ্টেৰিং ঘূৰালেইটো হৈ গ'ল। কিন্তু ইয়াৰ ৰিয়েলিটিটো অকণমান বেলেগ। F1 কাৰৰ ৰিয়েকশ্যন টাইম 40 মিলি ছেকেণ্ড হয়। এজন সাধাৰণ মানুহৰ ৰিয়েকশ্যন টাইম হয় 250 মিলি ছেকেণ্ড। 40 মিলি ছেকেণ্ড মানে এটা মেকুৰীৰ ৰিয়েকশ্যন টাইমৰ সমান। ইয়াৰ যদি ব্ৰেক ছিষ্টেমৰ কথা ক'ব যাওঁ, তেন্তে F1 কাৰৰ ড্ৰাইভাৰে ব্ৰেক মাৰোতে 100 কেজি ওজনৰ সমান জোৰ লগাব লাগে। আৰু যেতিয়া ব্ৰেক লাগে তেতিয়া ড্ৰাইভাৰৰ ওপৰত 5G ফ'ৰ্চ ইউজ হয়, মানে এখন ৰকেটৰ দৰে প্ৰেছাৰ। ইহঁতৰ ট্ৰেইনিঙো খুব কষ্টকৰ হয়। ডিঙিৰ ষ্ট্ৰেংথৰ কাৰণে 40 কেজি ওজন ডিঙিৰে দাঙিব লাগে, য'ত নেকি সাধাৰণ মানুহে 4 কেজিহে দাঙিব পাৰে। ৰেচ কৰাৰ সময়ত গাড়ীৰ ভিতৰৰ তাপমাত্ৰা 60 ডিগ্ৰী পৰ্যন্ত হয়গৈ। ইয়াৰ ভিতৰত না ফেন থাকে না AC। গাড়ী চলোৱাৰ সময়ত ড্ৰাইভাৰৰ হাৰ্টবিট প্ৰতি মিনিটত 170ৰ পৰা 180 বিট পৰ্যন্ত হয়গৈ, য'ত সাধাৰণ প্ৰাপ্তবয়স্ক মানুহ এজনৰ প্ৰতি মিনিটত 60ৰ পৰা 90 বিটহে হয়। এতিয়া আপুনি কওকচোন, কেতিয়াবা সুবিধা পালে F1 কাৰ চলাবনে?